হয়, মূল উদ্দেশ্য মানে নাটকৰ আচলতে প্ৰধান উদ্দেশ্যটো আমি কৰোঁ। আমাৰ মূল উদ্দেশ্যটো হৈছে নাটকৰ থ্ৰুদি আমি কি বাৰ্তা দিব পাৰোঁ সমাজখনক। আৰু এইখন নাটক বাক অবাক বাক কেৰেক্টাৰটো চিম্বলাইজ কৰা হৈছে আচলতে আমাৰ সমাজৰ যিসমূহ নেগেটিভ চ'ৰ্চ, মানে নেগেটিভ যিখিনি চ'ৰ্চ যাৰ হাতত পাৱাৰ আছে, আৰু মাছ বা চিলনি, এই যিটো বস্তুখিনি দেখুওৱা হৈছে মানে যিখিনি আমাৰ নেগেটিভ নহয়, যিখিনি সাধাৰণ মানুহ মানে, আৰু সাধাৰণ মানুহখিনিক কেনেকে শোষণ কৰা হৈছে বাক অবাকখনৰ, সেইটোৱে চিম্বলিক এখন নাটক হয়, চেটায়াৰ প্লে হয় এখন। আৰু ইয়াৰ টোটেল ফৰ্মটো ফিজিকেল হয়। গতিকে ইয়াৰ উদ্দেশ্য বুলি ক'বলৈ গ'লে মেইন উদ্দেশ্য সমাজৰ প্ৰতি এটা সুবাৰ্তা আচলতে, যে সমাজত ভাল বেয়া চব থাকে, তাৰ মাজতে আমি চলিব লগা হয়। আৰু মনোৰঞ্জন, যিহেতু এনেকুৱা বহুত বেয়া সংবাদ আমি শুনিয়ে আছো, তাৰ মাজতে এখন নাটক কৰিলে মনটো ভাল লাগি থাকে। ধন্যবাদ জনাইছো, আৰু কৰি যাম যদি তেওঁলোকে ভাল পাইছে, আৰু এনেকে দিবলৈ চেষ্টা কৰিম। গ'লে আমাৰ মুঠতে 16 দিনৰ প্ৰস্তুতি। আমাৰ ইয়াৰ আগতে বেলেগ নাটক আছিলে, সেইটো কাৰণে আমি 16 দিনৰ ভিতৰতে 1 তাৰিখৰ প্ৰস্তুতি চলাইছো। আৰু আজি ৰাইজৰ সহযোগিতা ভালেই। আমি অবিনাশৰ পিছত নাটক কৰিলে ৰাইজে আমাক মৰম কৰে, সকলো ফালৰ পৰা সহায় সাৰথি আমি পাওঁ। আচলতে অবিনাশৰ গোষ্ঠীতেই হওক বা আমাৰ নতুনতে হওক, যেতিয়া শিশুসকল আগবাঢ়ি আহে নাটক শিকিবলৈ, আৰু তেওঁলোকক কেতিয়াবা এনেকুৱা নাটকত আমি সুযোগ প্ৰদান কৰোঁ। গতিকে এইবাৰ এইটো সুযোগতে তেওঁলোকেও নাটক কৰিবলৈ পালে, কষ্ট কৰিছে তেওঁলোকে যিমানখিনি পাৰে, আৰু তেওঁলোক প্ৰথম কৰিছে জিলা পুথিভঁৰালত প্ৰথম কৰিছে। এইটো যদি আমি আমাৰ লগত তুলনা কৰিলে মিলিব, যে আমাৰ শ্ৰমজীৱী মানুহখিনি, সাধাৰণ মানুহখিনি কাৰ দ্বাৰা শোষিত হৈছে, কেনেধৰণে শোষণ কৰিবলৈ যত্ন কৰিছে, কিন্তু তাৰ মাজতে আকৌ দুই এজন ব্যতিক্ৰমী চৰিত্ৰ বা ব্যতিক্ৰমী মানুহ থাকে, যে সবংশে নিৰ্মূল কৰিব নালাগে, কাৰণ সকলো থাকিলেহে আমিও থাকিম, এই কথাটো মানে শোষক গোষ্ঠীক বুজাবলৈ যত্ন কৰিছে বুলি আমি ভাবিছোঁ। ৰাইজক এইটোৱে যে ইয়াৰ দ্বাৰাই আমাৰ নিষ্পেষিত জনগণ মাছৰ জৰিয়তে যিটো বুজোৱা হৈছে, সকলো সজাগ হ'ব গ'ল, সকলো সুশিক্ষিত হ'ব লাগে, আৰু সকলো সচেতন হ'ব লাগে, মানে দূৰদৰ্শী হ'ব লাগে, যে ভৱিষ্যতে কি হ'ব কি নহ'ব এইটো চিন্তা কৰিব শক্তিটো আমাৰ জনসাধাৰণে, সকলো জনসাধাৰণে আহৰণ কৰিবলৈ সক্ষম হ'ব লাগে।